নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 11 জুলাই আৰু আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছোঁ আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। সাজু কৰক আপোনাৰ মাটি বাৰীৰ নথি। আহি আছে মিছন বসুন্ধৰা 4.0। এই মুহূৰ্তৰ খবৰ জনাইছোঁ মিছন বসুন্ধৰা 4.0ৰ জৰিয়তে আপোনাৰ মাটি বাৰীৰ সমস্যা আপুনি নিমিষতে সমাধান কৰিব পাৰিব আৰু চৰকাৰৰ বাজেটত এনে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এইবাৰ আমি জনাইছোঁ সবিশেষ খবৰ। মাটি বাৰীৰ কাম কাজক লৈ বাজেটত লোৱা হৈছে ডাঙৰ সিদ্ধান্ত। আহি আছে মিছন বসুন্ধৰা 4.0। 25 ডিচেম্বৰৰ পৰা মুকলি হ'ব মিছন বসুন্ধৰা 4.0 আৰু আপুনি শীঘ্ৰে সাজু কৰক আপোনাৰ মাটি বাৰীৰ নথিসমূহ। সাজু কৰক মাটি বাৰীৰ নথি আৰু মাটিৰ নামজাৰিৰ পৰা ডিজিটেল জৰীপলৈকে সকলো কৰিব পাৰিব আপুনি নিমিষতে মিছন বসুন্ধৰা 4.0ৰ জৰিয়তে। আৰু মিছন বসুন্ধৰা 4.0ত চৰাঞ্চলত ডিজিটেল জৰীপ কৰিব পাৰিব আপুনি। আৰু মাটি বাৰীৰ কাম কাজক লৈ বাজেটত লোৱা হৈছে এইবাৰ ডাঙৰ সিদ্ধান্ত আৰু 10 জুলাইত গ্ৰহণ কৰা হৈছে 2026 আৰু 27 বৰ্ষৰ বাজেট আৰু বাজেটত মিছন বসুন্ধৰা সন্দৰ্ভত লোৱা হৈছে বৃহৎ সিদ্ধান্ত। অহা 25 ডিচেম্বৰৰ পৰা ৰাজ্যত মুকলি হ'ব মিছন বসুন্ধৰা 4.0 আৰু মিছন বসুন্ধৰাৰ জৰিয়তে আপুনি কৰিব পাৰিব মাটি বাৰী সম্বন্ধীয় বিশেষ কাম আৰু কেতবোৰ সমস্যা সমাধান কৰিব পাৰিব আপুনি আৰু অতি শীঘ্ৰে সাজু কৰক আপোনাৰ যাৱতীয় নথি আৰু মাটিৰ নামজাৰিৰ পৰা ডিজিটেল জৰীপ লৈ সকলো কৰিব পাৰিব আপুনি নিমিষতে মিছন বসুন্ধৰা 4.0ৰ জৰিয়তে। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। পুনৰ মাধমাৰ আকৌ বৃদ্ধি পালে কণীৰ মূল্য। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সবিস্তাৰে। পুনৰ বৃদ্ধি পালে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য। এবাৰ প্ৰতি প্লেট কণীত বাঢ়িল 20ৰ পৰা 25 টকা পৰ্যন্ত আৰু পূৰ্বৰ 200 টকা কণীৰ প্লেট এতিয়া হ'লগৈ 240ৰ পৰা 245 টকা। আৰু ইন্ধনৰ মূল্যবৃদ্ধিৰ অচিলালৈ এইবাৰ মূল্যবৃদ্ধি ব্যৱসায়ৰ মাধমাৰ পৰিছে সাধাৰণ লোকৰ মূৰত আৰু বজাৰ নিয়ন্ত্ৰণত ব্যৰ্থ হৈ পৰিছে চৰকাৰ প্ৰশাসন। পুনৰ বৃদ্ধি পালে এইবাৰ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য। পুনৰ বৃদ্ধি পাইছে এইবাৰ কণীৰ মূল্য আৰু ইন্ধনৰ পিছতে এইবাৰ বৃদ্ধি পাইছে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ মধ্যপ্ৰাচ্যৰ যুদ্ধৰ এটি ডাঙৰ খবৰ। 1000 ক্ষেপণাস্ত্ৰলৈ এইবাৰ সাজু হৈছে ডোনাল্ড ট্ৰাম্প। শতিকাৰ অতিকৈ ভয়াৱহ আক্ৰমণ কৰিব ট্ৰাম্পে আৰু এইবাৰ ইৰাণক শেষ কৰি দিয়াৰ পৰিকল্পনা ডোনাল্ড ট্ৰাম্পৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ব্ৰেকিং নিউজ। 1000 মাৰ্কিন ক্ষেপণাস্ত্ৰ সাজু কৰিছে ইৰাণ আক্ৰমণ কৰিবলৈ আৰু 1000 মিছাইল সাজু কৰি ট্ৰাম্পৰ মুকলি সতৰ্কবাণী। ইৰাণে যদি ট্ৰাম্পক হত্যাৰ চেষ্টা কৰে তেন্তে পেলোৱা হ'ব মিছাইল আৰু বিশ্বৰ কোনো প্ৰান্তৰ পৰা হত্যাৰ ষড়যন্ত্ৰ ৰচিলে পৰিণাম হ'ব অধিক ভয়াৱহ। আৰু আমেৰিকাৰ সেনা বাহিনীক ইতিমধ্যে দিয়া হৈছে নিৰ্দেশনা আৰু ইৰাণে ট্ৰাম্পক হত্যা কৰিব বুলি আতংকিত হৈ পৰিছে ট্ৰাম্প আৰু ইজৰাইলৰ চোৰাংচোৱাই ট্ৰাম্পক দিছে উচতনি। আমি জনাইছোঁ মধ্যপ্ৰাচ্যৰ যুদ্ধৰ শেহতীয়া খবৰ। আমেৰিকাক ইজৰাইলৰ চোৰাংচোৱাই দিছে ভয়ংকৰ তথ্য আৰু ইজৰাইলৰ উচতনিত ইৰাণত আক্ৰমণ ভয়ংকৰ কৰি তুলিছে আমেৰিকাই আৰু ট্ৰাম্পে ৰাজহুৱাকৈ জনাইছে ইৰাণে মোক হত্যা কৰিব বিচাৰিছে বুলি আৰু ইৰাণে ভিতৰি ট্ৰাম্পক হত্যাৰ ষড়যন্ত্ৰ ৰচিছে বুলি দাবী কৰিছে ইজৰাইলে। আৰু পূৰ্বতকৈ যথেষ্ট সতৰ্ক হৈ পৰিছে ডোনাল্ড ট্ৰাম্প আৰু খেমেনিৰ জানাজাত ইৰাণৰ জনতাৰ সংকল্প। ইৰাণৰ হোটেলত আঁৰি দিয়া হৈছে ট্ৰাম্প বিৰোধী বেনাৰ আৰু ট্ৰাম্পক হত্যা কৰিব বুলি এইবাৰ ইৰাণৰ হোটেলসমূহত বেনাৰ আঁৰি থোৱা হৈছে। ট্ৰাম্পৰ বিৰুদ্ধে একত্ৰিত হৈ পৰিছে ইৰাণৰ জনতা আৰু ইৰাণৰ জনতাক লাগে প্ৰতিশোধ। অধিক ভয়ংকৰ হৈ পৰিছে ইৰাণ আৰু আমেৰিকাৰ আক্ৰমণ প্ৰত্যাক্ৰমণ। 1000 মাৰ্কিন ক্ষেপণাস্ত্ৰ সাজু। ইৰাণ আক্ৰমণ কৰিবলৈ ট্ৰাম্প এই মুহূৰ্তত সাজু হৈছে। জনাইছোঁ সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। এইবাৰ সুপ্ৰিম কোৰ্টক চেলেঞ্জ বিজয় থালাপতি চৰকাৰৰ। নিষিদ্ধ কৰিব নোৱাৰিব গো হত্যা আৰু কোনো কাৰণতে মুছলমানৰ ৰীতি নীতি বন্ধ কৰিব নোৱাৰিব ন্যায়ালয়। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সবিস্তাৰে। গো হত্যা নিষিদ্ধ প্ৰসংগক লৈ সৰ্বোচ্চ ন্যায়ালয়ক চেলেঞ্জ থালাপতি চৰকাৰৰ। ৰাজ্যজুৰি নিষিদ্ধ কৰিব নোৱাৰিব গো হত্যা আৰু সম্পূৰ্ণৰূপে ৰাজ্যত গো হত্যা বন্ধ কৰিব নোৱাৰিব। মুছলমানৰ নীতি নিয়মত হস্তক্ষেপ কৰাটো উচিত নহয় বুলি দাবী জনাইছে
বিজয় থালাপতি চৰকাৰে আৰু স্থানীয় আইনৰ বিৰুদ্ধে ন্যায়ালয়ে ৰায়দান দিয়াৰ অভিযোগ বিজয় চৰকাৰৰ প্ৰতিদিনে গো হত্যাত নিষিদ্ধ আৰোপ কৰাটো গ্ৰহণযোগ্য নহয় বুলি এইবাৰ ন্যায়ালয়ক এক প্ৰকাৰ দাবী জনাইছে আৰু বকৰিদত গো হত্যা নিষিদ্ধ কৰিব নোৱাৰিব সৰ্বোচ্চ ন্যায়ালয়ে কেৱল ৰাজহুৱা স্থানতহে গো হত্যা নিষিদ্ধৰ আবেদন কৰিছিল ব্যক্তিজনে আমি জনাইছোঁ খবৰ কিন্তু সৰ্বোচ্চ ন্যায়ালয়ে ৰাজ্যত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছিল গো হত্যা আৰু সৰ্বোচ্চ ন্যায়ালয়ক চেলেঞ্জ দি এবাৰ বিজয় চৰকাৰৰ এনে অভিযোগ আৰু আপোনাৰ মতে গো হত্যা বন্ধ কৰিব লাগে নে নালাগে সেয়া আপোনাৰ মতামত জনাওক আমাৰ কমেণ্ট বক্সত আৰু গো হত্যা নিষিদ্ধ প্ৰসংগক লৈ সৰ্বোচ্চ ন্যায়ালয়ক চেলেঞ্জ এইবাৰ বিজয় থালাপতি চৰকাৰৰ ৰাজ্যজুৰি নিষিদ্ধ কৰিব নোৱাৰিব গো হত্যা কেতবৰ দাবী উত্থাপন কৰিছে বিজয় থালাপতি চৰকাৰে সম্পূৰ্ণৰূপে ৰাজ্যত গো হত্যা বন্ধ কৰিব নোৱাৰিব আৰু মুছলমানৰ নীতি নিয়মত হস্তক্ষেপ কৰাটো উচিত নহয় বুলি এক প্ৰকাৰ মন্তব্য বিজয় থালাপতিৰ সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ এবাৰ অসমীয়া ভাষাৰ মুকলি বিৰোধিতা পাবত গজা সংগঠনৰ আমি লোকপিয়লত অসমীয়া লিখিব নোৱাৰোঁ বুলি এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তৰ খবৰ জনাইছোঁ খবিস্তাৰে আমি লোকপিয়লত অসমীয়া লিখিব নোৱাৰোঁ বুলি এক প্ৰকাৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে এবাৰ অসমীয়া ভাষাক লৈ অখ্যাত সংগঠনৰ বিস্ফোৰণ আসাম ভূমিপুত্ৰ গণমঞ্চ নামৰ অখ্যাত সংগঠনৰ বিতৰ্কিত মন্তব্য আৰু বাংলা ভাষাক সমৰ্থন কৰিব বুলিও আসাম ভূমিপুত্ৰ গণমঞ্চৰ দাবী আৰু অখ্যাত সংগঠনৰ এনে বক্তব্যত জাঙুৰ খাই উঠিছে এইবাৰ হোজাইৰ বাসিন্দা বিষয়টোক লৈ হোজাই জিলা সদৌ অসম গাড়ী চালক সন্থাৰ হুংকাৰ আৰু ৰাজ্যৰ সংখ্যালঘু লোকক অসমীয়া ভাষা সমৰ্থন কৰিবলৈ আহ্বান জনোৱা হৈছে এই অখ্যাত সংগঠনৰ পৰা আৰু সমাজত অশান্তিৰ সৃষ্টি নকৰিবলৈ আসাম ভূমিপুত্ৰক এইবাৰ কঠোৰ সকিয়নি প্ৰদান কৰা হৈছে আমি লোকপিয়লত অসমীয়া লিখিব নোৱাৰোঁ বুলি এক প্ৰকাৰ স্পষ্ট মন্তব্য কৰা হৈছে এক অখ্যাত সংগঠনৰ পৰা আৰু এইবাৰ অসমীয়া ভাষাক লৈ অখ্যাত সংগঠনৰ বিস্ফোৰণ আসাম ভূমিপুত্ৰ গণমঞ্চৰ নামত অখ্যাত সংগঠনৰ বিতৰ্কিত মন্তব্য আৰু বাংলা ভাষাক সমৰ্থন কৰিব বুলিও আসাম ভূমিপুত্ৰ গণমঞ্চৰ দাবী আৰু অখ্যাত সংগঠনৰ এনে বক্তব্যত এইবাৰ জাঙুৰ খাই উঠিছে হোজাইৰ বাসিন্দা ৰাজ্যত বন্ধ হ'ব শিক্ষাৰ্থীক স্কুটি বিতৰণ আৰু হিমন্ত চৰকাৰৰ এনে বৃহৎ সিদ্ধান্ত এই মুহূৰ্তৰ খবৰ জনাইছোঁ ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা আঁচনি বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে চৰকাৰৰ ফালৰ পৰা আৰু অহা বৰ্ষৰ পৰা ছাত্ৰীসকলে লাভ নকৰে স্কুটি আৰু এই বছৰে শেষবাৰলৈ ছাত্ৰীয়ে পাব স্কুটি আৰু নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ সম্প্ৰসাৰণৰ বাবে এনে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অসম বাজেটত এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ব্ৰেকিং নিউজ ৰাজ্যত বন্ধ হ'ব শিক্ষাৰ্থীক স্কুটি বিতৰণ প্ৰক্ৰিয়া ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা আঁচনি বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু অহা বৰ্ষৰ পৰা ছাত্ৰীসকলে লাভ নকৰে আৰু স্কুটি ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আৰু এই বছৰেই শেষবাৰলৈ ছাত্ৰীয়ে পাব স্কুটি নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ সম্প্ৰসাৰণৰ বাবে এনে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অসম বাজেটত আৰু ৰাজ্যত বন্ধ হ'ব শিক্ষাৰ্থীক স্কুটি বিতৰণ প্ৰক্ৰিয়া আমি জনাইছোঁ খবৰ ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা আঁচনি বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা আৰু অহা বৰ্ষৰ পৰা ছাত্ৰীসকলে আৰু লাভ নকৰে স্কুটি কেৱল ছাত্ৰীয়ে নহয় ছাত্ৰও লাভ নকৰিব স্কুটি ডাঙৰ সিদ্ধান্ত গ্ৰহণ এইবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আৰু এই বছৰেই শেষবাৰলৈ ছাত্ৰীয়ে পাব স্কুটি আমি জনাইছোঁ খবৰ এই বৰ্ষত 18,000 ছাত্ৰীয়ে পাব স্কুটি আৰু নিযুত মইনা আৰু নিযুত বাবু আঁচনি সম্প্ৰসাৰণৰ বাবে এনে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বাজেটত আৰু ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা আঁচনি বন্ধ কৰাৰ বাবে এনে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।